স্পষ্টকৈ সকলোৰে ওচৰত মই সোমাই বিচাৰিছোঁ। কৈছো আপুনি এটা জাতীয় সংগঠন কৰি অহা মানুহ, আপোনাৰ ওপৰত সংখ্যালঘু মানুহৰ বিশ্বাস আৰু আস্থা আছে, কিন্তু আপুনি সিদ্ধান্ত লওঁতে অকমান ভাবি চিন্তা কৰি সিদ্ধান্তটো ল'ব লাগিছিলে ডাঙৰীয়া। আজি আপুনি কংগ্ৰেছত গৈ পেলাই যোগদান কৰিছে, কংগ্ৰেছত গৈ যোগদান কৰি আজি দুদিন নহওঁতে আপুনি বিতৰ্কৰ মাজত সোমাই পৰিছে। আপোনাক আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক ক'ব বিচাৰিছো, এতিয়াও সময় আছে, আপুনি ৰিজাইন কৰক, কংগ্ৰেছৰ পৰা ৰিজাইন কৰি ইউডিএফত আহি যোগদান কৰক। আমি সংখ্যালঘু মানুহে বিচাৰো এনেকে আমাৰ বলিষ্ঠ এটা কণ্ঠ আমাৰ আহি পেলাই ইউডিএফত যোগদান কৰি ভাল এটা সমষ্টিৰ পৰা জিকি যাওক। কিন্তু যদি আপুনি কংগ্ৰেছত থাকে এইটো চিন্তা কৰিব, কেতিয়াও কংগ্ৰেছে আপোনাক টিকেট নিদিয়ে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মুখ বন্ধ কৰি চলিব লাগিব, মাত মাতিব নোৱাৰিব। ইউডিএফত আহক, ইউডিএফত আহি ফুল এণ্ড ফ্ৰীডম আছে, আপোনাৰ কথা পতাৰ অধিকাৰ আছে, আপুনি কথা পাতিব পাৰিব ডাঙৰীয়া। আৰু বাদ দিয়ক কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই আপোনাক কি কৈছে? আপোনাক কৈছে মুখ্যমন্ত্ৰীৰ এজেণ্ট আপুনি। আপোনাৰ অকমানো লাজ লগা নাই নে বাৰু? যোনটো দলত আপুনি কালি গৈ পেলাই জইন কৰিছে, এইটো দলৰ পৰা আপোনাক এজেণ্ট বুলি ক'ব, এদিন নাযাওঁতে আপোনাক এজেণ্ট বুলি কৈছে। মই ৰেজাউল কৰিম ডাঙৰীয়াক কৈছো, যদি মোৰ ভিডিঅ'টো এইটো আপুনি চাইছে, তেতিয়াহ'লে অতি সোনকালে আপুনি যদি লাজ বোলা বস্তুটো আছে, তেতিয়াহ'লে আপুনি গৈ পেলাই কংগ্ৰেছ ত্যাগ কৰক, কংগ্ৰেছৰ পৰা ৰিজাইন কৰক। ৰিজাইন কৰি আহি পেলাই ইউডিএফত আপুনি যোগদান কৰক। আপোনাক বহুত সন্মান কৰে সংখ্যালঘু মানুহে, আজি আপোনাক অসন্মান কৰিছে কংগ্ৰেছে আপোনাক এজেণ্ট বনাই দিছে মুখ্যমন্ত্ৰীৰ। মোৰ যদি ভিডিঅ' আপোনাৰ তাত গৈছে, আপুনি সোনকালে ৰিজাইন কৰি ইউডিএফত আহি যোগদান কৰক।